মৰমৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি এক্সাৰসাইজ 4.3 স্টাৰ্ট কৰি দিছো কোৱেশ্চন নম্বৰ 1 কি দিছে তোমাক তলত দিয়া দুটা চলক যুক্ত ৰৈখিক সমীকৰণৰ প্ৰত্যেকটোৰে লেখ অঙ্কন কৰা লেখ অঙ্কন কৰিব দিছে একচুয়ালি ইয়াত মই সিমেট্ৰিক্যালি তোমালোকক লেখটো কৰাই দেখাম কাৰণ ইয়াত টেকনিক্যাল প্ৰবলেম আছে তোমালোকৰ গ্ৰাফ পেপাৰত আৰামছে কৰিব পাৰিবা First equation to কি আছে তোমালোকৰ question number 1 ত x + y = 4 এটো আছে নহয় এনেকে লিখিবা তোমালোকে question number 1 or 1 solution দিলা তোমালোকে solution দিয়াৰ পিছত তোমালোকে লিখিবা প্ৰদত্ত সমীকৰণটো এটো লিখিলা সমীকৰণটো কি আছিল x + y = 4 এটো তোমালোকক দিয়া আছে ফাইন সমীকৰণটো এতিয়া It implies y তোমালোকে ৰাখিলে ইফালে আৰু 4 to 4 এ থাকিল x to কি ইফালে লৈ গলে -x হৈ গল এতিয়া আমি কৰিম কি এটোৰ কাৰণে এটা চাৰ্ট আঁকিম চাৰ্টত তোমালোকৰ x y ৰ মান পৰ্যায়ক্ৰমে আমি ভৰ্তি কৰিম ইয়াত তোমালোকে লক্ষ্য কৰা ইয়াত ফাইন আচ্ছা ইয়াত এটা তোমালোকে লিখি a বিন্দু b বিন্দু c বিন্দু বিন্দুটিৰ নাম দিলা ইয়াত x আৰু ইয়াত y ফাৰ্ষ্টতে আমি x ৰ মান 0 বহাইছো তোমালোকে প্ৰিফাৰ 0 কৰিবা সকলো সময়তে y ৰ মানে হক x ৰ মান হক 0 বহাবলৈ চেষ্টা কৰিবা আচ্ছা ইয়াত যদি তোমালোকক মই কৈ দেখাই দিছো ইয়াত যদি x ৰ মান আমি 0 লিখো তেন্তে 4 - 0 কিমান হ'ব নিশ্চয় ইয়াত হ'ব 4 তেনেহলে আমি লিখিম কি ডেমেট ইয়াত 4 লিখিম y ৰ মান 4 ওলাল নেক্সট এইবাৰ যদি আমি x ৰ মান 1 বহাও x ৰ মান 1 বহালে তোমালোকে ইয়াত লিখিবা 4 - 1 which is equal to 3 তেনেহলে ইয়াত হৈ যাব তোমালোকৰ 3 ঠিক তেনেকে তোমালোকে যদি x ৰ মান 4 বহা x মান কি হ'ব 4 বহাবা তেনেহলে কি হ'ব ঘটনাটো 4 - 4 = 0 হ'ব y ৰ মান 0 হ'ব x ৰ মান 4 বহালে y ৰ মান 0 হ'ব এতিয়া আমি চাৰ্টটো পালো নহয় চাৰ্টটো পোৱাৰ পিছত এতিয়া আমি কৰিম কি গ্ৰাফ অঙ্কন কৰিম গ্ৰাফ অঙ্কন কৰিবলৈ হলে তোমালোকে নিশ্চয় জানা কি লাগে আমাক দুটা অক্ষ লাগে অক্ষ দুটাক আমি কি বুলি কম x অক্ষ আৰু y অক্ষ নাই এই x অক্ষ আৰু y অক্ষ তোমালোকৰ হৈ গল ইহতে যি বিন্দু ছেদ কৰে তাক মূল বিন্দু বুলি কোৱা হয় ইয়াৰ পৰা তোমালোকে চাবা তোমালোকৰ গ্ৰাফ পেপাৰত ক্ষুদ্ৰতম পাঁচটা বাহুৰ দৈৰ্ঘ্যৰ পিছত তোমালোকে এটাকে মোটা দাগ আছে মই এই মোটা দাগক 1 বুলি ধৰি লৈছো 1 2 3 4 ইয়াতো আমি কৰিছো 1 2 3 4 একদম টিপলৈকে 1 1 2 3 4 ইয়াতো 1 2 3 4 হৈ গল এতিয়া আমি কৰিম কি বিন্দুত আমাৰ ABC তিনটা বিন্দু যে আছে এই বিন্দু তিনটা ইয়াত সংস্থাপন কৰিম ফাৰ্স্ট আমাৰ A বিন্দুটো হল 0 4 0 4 মানে তোমালোকে কি বুজিলা যে আমাৰ x অক্ষৰ পিনে কত দৌৰাদৌৰি কৰা নাই কিন্তু y অক্ষৰ পিনে কিমান আছে 4 গৈছে তেনেহলে 1 2 3 4 তোমালোকৰ বিন্দুটো হ'ব এইটো ইয়াত তোমালোকে লিখিলা A বিন্দু ক্লিয়াৰ নেক্সট এতিয়া B বিন্দু বহাম B বিন্দুত কি আছে 1 ৰ কাৰণে 3 আছে x ৰ মান 1 y ৰ মান 3 ফাইন x ৰ মান যদি 1 টানে এই একৰলৈকে আহিলা আৰু y ৰ মান হ'ব 3 1 2 3 এনেকে তোমালোকে গলা তোমালোকৰ গ্ৰাফ পেপাৰত এইবিলাক দিয়া আছে সুবিধা আৰামছে কৰিব পাৰিবা একদম সিধা টানে পইণ্টটো আমাৰ ইয়াত হ'ব এটা হ'ব আমাৰ B পইণ্ট সিমিলাৰলি তোমালোকে C পইণ্ট হ'ব 4 0 x ৰ মান 4 আৰু y ৰ মান 0 ফাইন এই 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আহিলা তোমালোকে x অক্ষৰ ফালে তোমালোকে জানা যদি প্লাস হয় তেনেহলে সোফালে যাব লাগে x অক্ষৰ ক্ষেত্ৰত হয়নে আৰু এই x অক্ষত আমি 4 ঘৰলৈকে আহিলো আহাৰ পিছত তোমালোকৰ y ৰ মান কিমান 0 তানে আমাৰ এইটোই হ'ব বিন্দু C বিন্দু এতিয়া তোমালোকে কৰিবা কি এপাত স্কেলৰ সহায়ত সিধা এটা দাগ আঁচ টানিবা
এয়াই হ'ব তোমালোকৰ নিৰ্ণয় লেখ কিন্তু যেতিয়া তোমালোকে বহিত লিখিবা কেনেকৈ লিখিবা ফাৰ্ষ্ট এইখিনিতো লিখিলাই এই যিমানখিনি চাৰ্টলৈকে তোমালোকে লিখিলা লিখাৰ পিছত তোমালোকে লিখিবা এনেকৈ যে চক কাগজত এক্স অ' এক্স ডেছ আৰু ৱাই অ' ৱাই ডেছ দুটা অক্ষ লোৱা হ'ল যিয়ে অ' বিন্দুত পৰস্পৰক ছেদ কৰিছে এতিয়া তালিকাখনৰ পৰা এ বি চি বিন্দু তিনিটা সংস্থাপন কৰা হ'ল সংস্থাপন কৰাৰ পিছত এই বিন্দু তিনিটা সংযোগ কৰি এডাল ৰেখা অংকন কৰা হ'ল ৰেখাটো তোমালোকে নাম দিবা যিকোনো এটা নাম দিব পৰা তোমালোকে পি কিউ ৰেখাটোৰ নাম হ'ল পি কিউ এই পি কিউ হ'ল নিৰ্ণয় আঁকিবলগীয়া লেখ তাৰপিছত তোমালোকৰ স্কেল লিখিবা স্কেলটো কি লিখিবা তোমালোকে তোমালোকৰ গ্ৰাফ পেপাৰত স্কেলটো এনেকৈ লিখিব পাৰা যেনেকা স্কেল লিখিলা স্কেল লিখি তাৰপিছত ক্ষুদ্ৰতম পাঁচটা বাহুৰ দৈৰ্ঘ্য হয়নে পাঁচটা বাহুৰ দৈৰ্ঘ্য সমান সমান 1 একক নাইবা 10টা বাহুৰ দৈৰ্ঘ্য সমান সমান 1 একক তোমালোকে ধৰি ল'ব পাৰা নতুবা কেতিয়াবা কেনেকা হয় আমাৰ বহুত ডাঙৰ লেখ আঁকিবলগীয়া হয় সেই ক্ষেত্ৰত তোমালোকে দুটা বাহুৰ দৈৰ্ঘ্য 1 একক বুলি ধৰি ল'ব পাৰা তেনেকৈ কৰিবা এনেকৈ কৰিলে তোমালোকৰ এনসাৰটো ক্লিয়াৰ হৈ যাব ফাইন ঠিক তেনেকৈ ইয়াৰ লিখাৰ ধৰণটো মই কৈ নিদিওঁ কিন্তু তোমালোকৰ 4 নম্বৰটো মই তোমালোকক চাৰ্ট বনাই দিছোঁ চাৰ্ট বনাই দি তোমালোকৰ গ্ৰাফটো আঁকি দিছোঁ আঁকি দিয়াৰ পিছত লিখাৰ ধৰণটো তোমালোকে এই ধৰণে লিখিবা 4 নম্বৰটোত কি আছিলে তোমালোকৰ আকৌ সেই একে কথা নম্বৰ 4 সলিউশন প্ৰদত্ত সমীকৰণটো লিখিলা প্ৰদত্ত সমীকৰণটো কি আছিলে 3 is equal to 2x plus y হয়নে এইটো তোমালোকে কৰিবলা কি ইমপ্লাইজ 3 ইফালে থাকিল 2x টক ইফালে আনিলা -2x হৈ গ'ল আৰু ইফালে থাকিল তোমালোকৰ y ফাইন এবাৰ আকৌ চাৰ্ট বনাবা আগৰ দৰে এই যে চাৰ্টটো বনালা বনাৰ পিছত তোমালোকে ইয়াৰ বিন্দুবিলাকৰ নাম বেলেগ দিব পাৰা তোমালোকৰ ইচ্ছামতে বিন্দুবিলাকৰ নাম দিব পাৰা কিন্তু দেই ইয়াত তোমালোকে x লিখিলা ডেমেট ইয়াত x লিখিলা ইয়াত y লিখিলা ইয়াত তোমালোকে দিবা p q r এই তিনটা বিন্দু ললে যথেষ্ট তোমালোকৰ গ্ৰাফ আঁকিবৰ কাৰণে ফাইন এতিয়া x ৰ মান আগতে কৈছো তোমালোকে 0 প্ৰিফাৰ কৰিবা সকলো সময়ত x ৰ মান আমি 0 বহাম x ৰ মান 0 বহালো তেন্তে y ৰ মান কি হ'ব দেখাই দিছো 3 - 2 into x ৰ জায়গাত 0 বহালো equal to y হ'ব হয়নে equal to y so which implies 3 - 2 0 sir 0 equal to y তাৰ মানে হৈ গ'ল কি তোমালোকৰ y ৰ মান হ'ব 3 equal to y তাতে y ৰ মান হ'ল তোমালোকৰ 3 ফাইন নেক্সট তোমালোকে এবাৰ কৰিবা কি এইখিনি কিন্তু তোমালোকৰ ৰাফ ওয়াৰ্ক তোমালোকে কিতাপত নিলিখিবা এইবিলাক মানে তোমালোকৰ গ্ৰাফ পেপাৰত বা তোমালোকৰ মেইন কপিত এইবিলাক লিখাৰ দৰকাৰ নহয় এইবিলাক হ'ল তোমালোকৰ ৰাফ ওয়াৰ্ক তোমালোকক বুজাবৰ কাৰণে মই কৰি দি আছো ফাইন এইবাৰ আমি কৰিম কি x ৰ মান 1 বহাম x ৰ মান 1 বহালো তেনেহলে ইয়াত কি হ'ব 3 - 2 into 1 তেনেহলে কিমান হ'ল 3 - 2 কিমান হ'ব equal to 1 x ৰ মান 1 বহালে y ৰ মানো 1 হ'ব ফাইন এইবাৰ আমি কৰিম কি x ৰ মান 2 বহাম x ৰ জায়গাত আমি 2 বহাম 2 বহালে তোমালোকৰ কি হ'ব দেখাই দিছো ৰবা x ৰ জায়গাত আমি 2 বহাম ইয়াত হ'ব 3 - 2 into x ৰ জায়গাত 2 তেনেহলে কি হ'ব 3 - 2 2 0 4 3 - 4 equal to -1 তেনেহলে y ৰ মান হ'ব তোমালোকৰ -1 আকৌ গ্ৰাফ আঁকিব লাগে কেনেকৈ আঁকিবা সেই একে ষ্টাইল জানিছো ৰবা x o x dash কি y o y dash x o x dash তোমালোকে ললা নাম কিন্তু দিবা দেই x o x dash y o y dash x o এটো x dash y o y dash দিলা নহয় গ্ৰাফ পেপাৰত কৈছো তোমালোকে
আচ্ছা ফাৰ্ষ্ট আমাৰ পি বিন্দুটো কি হ'ল 0 3 তেনেহ'লে আমাৰ x অক্ষৰ ফালে আমি যাব নোৱাৰিম কাৰণ 0 আছে আৰু 3 তিন ঘৰ ওপৰ ফালে গ'লা তোমালোকে 1 2 3 এইটো হৈ গ'ল তোমালোকৰ ফাৰ্ষ্ট পি বিন্দু কি বিন্দু পি বিন্দু নেক্সট আহিল 1 1 x ৰ মান আমাৰ হ'ব 1 y ৰ মান হ'ব 1 x ৰ ফালে আমি এক ঘৰ গ'লো তাৰ পিছত ওপৰত তোমালোকে আকৌ এক ঘৰ উঠিলা এইটো হ'ব তোমালোকৰ কিউ বিন্দু এতিয়া r বিন্দু আছিল কি 2 - 1 তাৰনে x অক্ষৰ পিনে তোমালোকে দুই ঘৰ গলা আৰু কিন্তু y অক্ষৰ পিনে তল ফালে যেহেতু -1 আছে সেইকাৰণে তল ফালে তোমালোকে এক ঘৰ আহিলা এইটো হ'ল তোমালোকৰ r বিন্দু এতিয়া তোমালোকে স্কেল এপাতেৰে তোমালোকে সংযোগ কৰি দিলা এটা ৰেখাখণ্ড পালা নাম দিলা তোমালোকে a b তাৰ পিছত যিখিনি লিখিবৰ আছিল সেইখিনি মই কৈ দিছো ইতিমধ্যে লাষ্টত তোমালোকে লিখিবা এডাল সৰল ৰেখা পোৱা গ'ল এডাল সৰল ৰেখা ab পোৱা গ'ল ইয়ে হ'ল নিৰ্ণয় আঁকিবলগীয়া লেখ গতিকে এনেকৈ তোমালোকে এই গ্ৰাফবিলাক কৰিবা তোমালোকৰ ফ্ৰেছ কপিত আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকৰ বুজাত কিবা অসুবিধা হয় তোমালোকে কমেণ্টত জনাবা সেই হিচাপে তোমালোকক আকৌ ধুনীয়াকৈ ভিডিঅ' বনাই দি তোমালোকক হেল্প কৰা হ'ব চোৱাৰ কাৰণে ধন্যবাদ